শোণিতপুৰৰ ৰঙাপাৰা কলেজত উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু। অসমত ভুৱা চাৰ্টিফিকেট বনোৱা সকলো কাৰখানা অতি সোনকালে বন্ধ কৰা হ'ব। ইতিমধ্যে এই কাৰখানাৰ লগত জড়িত লোকসকলৰ ওপৰত ব্যৱস্থা লোৱা হৈছে। ইতিমধ্যে গোচৰসমূহ CID-লৈ হস্তান্তৰ কৰা হৈছে। এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ। ৰঙাপাৰা মহাবিদ্যালয়ৰ স্বায়ত্তশাসিত 47 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথিৰূপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ৰঙাপাৰা মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা। উক্ত সভাত মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মন্ত্ৰীগৰাকীয়ে ছাত্ৰী নিবাসৰ ভূমি পূজন কাৰ্যসূচী ৰূপায়ণ কৰি ৰঙাপাৰা মহাবিদ্যালয় এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মহাবিদ্যালয় বুলি দোহাৰে। অনুষ্ঠানত ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও শিক্ষা বিষয়া উপস্থিত থাকে। বালিপাৰাৰ পৰা ND শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। ইয়াত সঁচা অৰ্থত এটা এদিন অট'নমাছ ষ্টেটাছলৈ লৈ যাব বুলি পেলাই মই আশা ৰাখিছোঁ। দ্বিতীয়, ডক্টৰ দিব্যজ্যোতি মহন্তই আপোনালোকক কৈ গ'ল যে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম, মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এইটো আমাৰ কাৰণে গৌৰৱৰ কথা, কাৰণ আমি বাৰে বাৰে মহাবিদ্যালয়বিলাকৰ লগত মিটিং কৰোঁ। ৰঞ্জন কলিতা ডাঙৰীয়া তেখেত অসমৰ অধ্যক্ষ পৰিষদৰো তেখেত সভাপতি। তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ যে আমাৰ কলেজবিলাক এতিয়া অকল BA BSc সীমাবদ্ধ নাথাকিব। আপোনালোকে BEdৰ কাৰণে যিটো নতুন ইণ্টিগ্ৰেটেড ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম ইন্ট্ৰডিউচ কৰাৰ পদক্ষেপ ভাৰতবৰ্ষৰ অন্য ৰাজ্যবিলাকতকৈ আগত ল'লে। মুখ্যমন্ত্ৰীয়ে কৈছে যে অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আগৰণুৱা ৰাজ্যৰ ভিতৰত হ'ব লাগে। আৰু আজি আমি ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ ক্ষেত্ৰত আজি আমি আগৰণুৱা হৈ আগবাঢ়িলোঁ, যাৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ 7,500 এপ্ৰুভ ছিটৰ ভিতৰত আমি 1500 ছিট 22% ছিট আমি লাভ কৰিবলৈ সক্ষম। ইয়াৰ ফলস্বৰূপে আমাৰ ইনষ্টিটিউচনৰ ট্ৰান্সফাৰ ডাঙৰীয়া, ৰঙাপাৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাননীয় অধ্যক্ষ সভাপতি শ্ৰীযুত বাণেশ্বৰ তালুকদাৰ ডাঙৰীয়া, অধ্যক্ষ ডক্টৰ ৰঞ্জন, এবাৰ আহিম বুলি ভাবিছিলোঁ কিন্তু আহিব নোৱাৰিলোঁ। আজি মই প্ৰথম আহিছোঁ। গতিকে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰাৰ কাৰণে ৰঙাপাৰা মহাবিদ্যালয়ত মই দেৰিকে হ'লেও মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2021 চনত অসমত মাত্ৰ 5খন স্বায়ত্তশাসিত মহাবিদ্যালয় আছে, কিন্তু 21 চনৰ পাছৰে পৰা চৰকাৰখনেও চেষ্টা চলাইছে, হেঁচা প্ৰয়োগ কৰিছে, মহাবিদ্যালয়সমূহেও নিৰন্তৰ প্ৰচেষ্টা চলাইছে আৰু চলোৱাৰ ফলস্বৰূপে আমাৰ প্ৰায়বিলাক মহাবিদ্যালয়